আৰু এইখিনিতেই আমাৰ সকলোৰে মৰমৰ জুবিন দাই ভয়ো লাগে মানে নকচক বহি যাব বুলি দেখিবলৈ বেয়া হয় এনেকৈ দলিয়াই দিয়া নিচিনা হয় কিন্তু মানে উপায় নাই ওচৰত এটা বিশেষ কাৰণত আহিলোঁ আৰু এই পুৰিয়ে দূৰৰ পৰা হাত একদম মেলি কি ধৰণে মোৰ কোচত থিছে দেখিছে অঁ তাই জুচটো তুচ বুলি কয় তুচ নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি নিশা আৰু মই আহিছোঁ যেহেতু আগৰ ভিডিঅ'টোত দেখিছিলে আপোনালোকে এতিয়া পিছৰখিনি দেখাবলৈ লৈছোঁ আমি আহিছোঁ দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌললৈ আৰু নিশা যিহেতু ঘৰত আছিলেহি আৰু নিশাৰ ঘৰো দেৰগাঁৱতে আৰু নিশাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মন্দিৰলৈ গতিকে ভাবিলোঁ দুয়োটাই মন্দিৰৰ পৰা গৈ আহোঁ বহুদিন যোৱা হোৱা নাই আৰু এইখিনিতেই আমাৰ সকলোৰে মৰমৰ জুবিন দাই এখন চিনেমা শ্বুটিং কৰিছিলে সেইখন আছিলে তুমি মোৰ মাথো মোৰ য'ত প্ৰস্তুতি পৰাশৰৰ সৈতে এটা বিশেষ চিনত শ্বুট কৰিছিলে এইখিনি জেগাতেই আৰু মন্দিৰৰ পৰা ওলাই অহা দুয়োৱে এটা চিন আছিলে মই আপোনালোকক লগাই দিছোঁ ভিডিঅ'টো অকণমান কি হ'ল নিৰ্মাল নোলাকে গুচি আহিলা যে আৰু এইখিনি জেগা হয়তো চিনি পাইছে সেইখনেই গেট আৰু আমাৰ এইখিনিতে আমাৰ মৰমৰ জুবিন দাই শ্বুটিং কৰিছিলে মানে মানুহজনে কিন্তু বহুত কাম কৰিলে দেই অসমীয়া সংস্কৃতিটোৰ কাৰণে কেৱল গানৰ ক্ষেত্ৰতে নহয় চিনেমা হওক বা চিনেমা ইণ্ডাষ্ট্ৰিটোক আকৌ আগবঢ়োৱাৰ ক্ষেত্ৰত হওক মানে সকলো ফালে বহুত কষ্ট কৰিলে মানুহজনে ভাল মানুহবিলাক ভগৱানে নাৰাখেই নিচিনা হৈছেগৈ গতিকে কি ক'ম আৰু বাকী তেওঁ আমাৰ মাজৰ পৰা যদিও নাইকিয়া হৈ গৈছে তেওঁৰ সৃষ্টি তেওঁৰ কণ্ঠ তেওঁৰ কাম সকলো আমাৰ মাজত সদায় আছে আৰু তেওঁ ন্যায়ৰ বাবে এখন যুদ্ধ যিহেতু চলি আছে আমি সকলোৱে ন্যায় বিচাৰি আছোঁ গতিকে যিমান সোনকালে পাৰি জুবিন দাই ন্যায় পাওক আৰু তাৰেই আশাত আমি এতিয়াও ৰৈ আছোঁ আমি আশা কৰি আছোঁ আৰু দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌললৈ আপোনালোকে ভিডিঅ' চাই থকা সকলে কমেণ্ট এটা কৰিবচোন যদি আহি পাইছে ইয়াত অকলে লৈ গুচি গ'ল কোনটো নিলে সেইটোৱে অকলে লৈ গুচি গ'ল এপেকেট বিস্কুট আছিলে দিলে এটা অকলে লৈ গুচি গ'ল এপেকেট আছিলে এটাই অকলে লৈ গুচি গ'ল সি যদি অলপ ভাল মনৰ হয় মানে ভগাই মেলি খাব আৰু মানে কি অকণমান উলিয়াই দিব লাগিব কাৰণ এনেকৈ হাতে হাতে গৈ দিবলৈ মানে কি হয় হেৰি হয় ফটককৈ এনেকৈ লয় নাই ভয়ো লাগে মানে নকচক বহি যাব বুলি দেখিবলৈ বেয়া হয় এনেকৈ দলিয়াই দিয়া নিচিনা হয় কিন্তু মানে উপায় নাই কেতিয়াবা বিস্কুট ফালি পেলাই মানে এনেকৈয়ে দিবলগীয়া হৈছে সেই লওঁতেই মানে সি কেটচ কৰি ল'লে কেটচ কৰি লোৱাৰ পিছতে সি অকলে অকলে গৈ খাই আছে বাকীকেইটাই ধৰিব কাৰণ সি অকলে খাবলৈ নোৱাৰে বহুত ডাঙৰ খুলিব পৰা নাই অসংখ্য অগণন বান্দৰ পাব আৰু সেইকাৰণে কিবা কিবি বস্তু ভিতৰলৈ সোমোৱাই আনোতে অকণমান সাৱধানে আনিব কাৰণ চাকি ফুটটো বেয়া হৈ গ'ল নে এটাতো বেকাই হৈ আছে নাই হোৱা তেনেকৈ বেয়া অঁ আৰু চাকি তাকিটো কেতিয়াবা এনেকৈ হামলা কৰি দিয়ে বা যি কি নহওক সেইবিলাক ইমান প্ৰব্লেম নাই খালি খোৱা বস্তু আনোতে কল আনোতে কিবা আনোতে সিহঁতক দিবলৈ আনোতে যিসকলে ইয়ালৈ আহিছে তেওঁলোকে জানেই কিন্তু যিসকল অহা নাই কিবা এটা দি থৈ যাব আৰু কল হওক বুট হওক কিবা অন্য কিবা হওক বিস্কুট হওক এইবিলাক দি থৈ যাব ইমান পলি দিছে নাই আৰু এয়া আমি আছোঁহি এতিয়া আহি আমাৰ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ ওচৰত এটা বিশেষ কাৰণত আহিলোঁ আৰু এই পুৰিয়ে দূৰৰ পৰা হাত একদম মেলি কি ধৰণে মোৰ কোচত থিছে দেখিছেনে বাৰু আমি আহিছোঁ এতিয়া নামঘৰৰ ওচৰলৈ এটা বিশেষ কামত
কি কাম ন আপুনি অলপ পিছত দেখি এয়া পৰি আৰু পৰি মামীয়ে কি কৰি আছে অঁ তাই জুচটো টুচ বুলি কয় টুচ খাইছে আৰু আমি আজি আহিছোঁ আমাৰ হোটেলৰ খুঁটা পুতিবলৈ মানে কথাটো এনেকুৱা হৈছিলে যিহেতু যিসকল আহিছিলে আঠখেলীয়ালে গম পায় আমাৰ হোটেলখন সি আগত আছিলে অলপ সেই জেগাটোৰ পৰা এতিয়া আমি আনিছোঁ ইয়ালৈ এই আঠখেলীয়া নামঘৰ হ'ব দেখিছে এই আঠখেলীয়া নামঘৰ মেইন গেট সোমাই যোৱা আৰু এইখিনিতে হ'ব আমাৰ এতিয়া হোটেলখন জোখ মাখ লৈ আছে আজি আমি প্ৰথম খুঁটাটো পুতিম আজি ক'বলৈ গ'লে কামবিলাক আজিৰ পৰা প্ৰায় আৰম্ভ হৈছে আৰু এইকেইজন লাগি আছে কিয় মিস্ত্ৰী আমাৰ ঘৰ কোমল মাটি এটা আজি আমাৰ পৰি হোটেলৰ নতুন পৰি হোটেলৰ খুঁটা পুতিছোঁ দেই বুলি হা আহিব দেই কৃষ্ণ কৈছে দেই ছোৱালীজনী কৃষ্ণ কৈছে কৃষ্ণ নমো পাইছে দেই মোমালা চাই দিয়া বস রাজমিস্ত্রি লানা নতুন জেগা ভালকে কোৱা আকৌ এবাৰ নতুন জেগাত লগ পাম এতিয়া আপোনালোকক এই নহয় এতিয়াতো হৈ গ'ল এইফালে কিবা এটা কৰিব লাগিব আমি মাটি নাই দিয়া যদিও দিয়ে দিছোঁ দি আমি যাতে সংযোগ কৰিব পাৰোঁ দেউতাই উপাসনাই হেৰিত আছেগৈ এই স্কুলত আছে দেউতাই স্কুলত মাও স্কুলত আছে মই আজি ছুটি ল'লোঁ আৰু ভাবিছোঁ এমাহমানৰ ভিতৰত হোটেলখন কমপ্লিট কৰি উলিয়াম আৰু এইখিনি জেগাতে আপোনালোকক অহা বছৰ ভাদ মাহত পুনৰ লগ পাম আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে সকলোকে ধন্যবাদ